আমাৰ জাৰ্নিটো ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আৰম্ভ হয়, ডিষ্ট্ৰিক্ট, জ'নেল আৰু ষ্টেট। তেনেকৈ গৈ পেলাই মই নেশ্যনেল খেলিব পালোঁ। নেশ্যনেলত মই মেডেল এচিভ কৰিব পাৰিছোঁ। তাৰ পৰা মই ছাউথ এছিয়ান আৰু এছিয়ান চেম্পিয়নশ্বিপ খেলিবলৈ চান্স পাইছিলোঁ। ছাউথ এছিয়ানত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ আৰু এছিয়ান চেম্পিয়নশ্বিপত মই ব্ৰঞ্জ মেডেল বাউটত পৰাজিত হৈছিলোঁ। ইয়াত এই প্ৰচেছটোত মোক মোৰ কোচ চেঞ্চে প্ৰিয়ানুজ বৰা ছাৰে বহুত সহায় কৰিছিলে, মোক ট্ৰেইন আপ কৰিছিলে। লগতে যোনটো হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং চেণ্টাৰ, তাতো মোৰ ফিটনেছ ট্ৰেইনিং চলি আছিলে। তাত মোৰ ইঞ্জুৰিৰ কাৰণে ৰিহেব হৈ আছিলে। তো সিহঁতৰ পৰা বহুতখিনি ছাপোৰ্ট পাইছিলোঁ। সেয়াই। এতিয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ স্ক'প এটা পাইছোঁ, যোনটো ইটালীত হ'বলৈ গৈ আছে। তো এটা স্ক'প আছে। ইটালীত খেলিবৰ কাৰণে বহুতখিনি ফাইনেন্সিয়েল ছাপোৰ্টো লাগে। তেনেকুৱা কিবা প্ৰব্লেমো ফেচ কৰিছে নেকি, যে ফাইনেন্সিয়েল ছাপোৰ্ট লাগিব, হ'লে পইচাও লাগিব? তাত এক্সপেণ্ডিচাৰ বহুত, সেইটোতো সঁচা কথাই। হ'লেও মানে অকণমান দিগদাৰ হয়, খালী হ'লেও ঠিকে আছে। মোৰ এতিয়া এছিয়ানত ক'ব গ'লে, এছিয়ানত মোৰ 5th ৰেংক আহিছিলে আৰু ৱৰ্ল্ড ৰেংকিং মোৰ 48। অঁ। কেৰাটে হাবে মানে ডাইৰেক্টলিতো মোৰ কোচে মোক হেল্প কৰিছে। তাত এতিয়া বাকী পাৰ্টনাৰ্ছেও মোক, যেতিয়া আমি পাৰ্টনাৰৰ লগত প্ৰেক্টিচ কৰোঁ, তো সিহঁতেও আমাক কয় যে এইটো এনেকৈ কৰা, এইটো তেনেকৈ, সিহঁতেও এটা ছাপোৰ্ট দিয়ে যে নিজকে কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি। তো পেৰেণ্টছসকলেও তেনেকৈ মানে মটিভেট কৰে, এনকাৰেজ কৰে, হেল্প কৰে। তো মানে নিজৰ ফালৰ পৰা চবেই হেল্প কৰিছে আমাক। অঁ, কনফাৰ্মেশ্যন আছে। ফাৰ্ষ্ট উইকত 9 তাৰিখৰ পৰা হ'ব। হয়, মনতো খুব ভাল লাগিছে, খুব আনন্দিত হৈছোঁ, নিজে আনন্দিত হৈছোঁ। এতিয়া মানিলাত আমি গৈ আহিলোঁ যে নিজৰ হেৰিৰ পৰা যিমানখিনি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি এফৰ্ট কৰিছোঁ। এতিয়া তাই কোৱালিফাই হৈছে আৰু আমি আমাৰ ফালৰ পৰা কনফাৰ্মেশ্যন দিছোঁ। নেক্সট কিন্তু তেওঁলোকৰ পৰা আমি আকৌ হেৰি পোৱা নাই। কিন্তু যদি আমি ইটালীলৈ যাব লাগে, তেতিয়াহ'লে আমি অলপমান নিজৰ ফালৰ পৰা ইমানখিনি কৰিব পৰা নাই। গতিকে অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা যদি আমি অকণমান ফাইনেন্সিয়েল ছাপোৰ্ট পাওঁ, আমাৰ কাৰণে সুবিধা হয়। আমাৰ নিজৰ হয়, যিকোনো চৰকাৰ হওক, কোনোবা অনুষ্ঠান প্ৰতিষ্ঠান হওক, তাৰ পৰা যদি আমি অকণ ফাইনেন্সিয়েল ছাপোৰ্ট পাওঁ, আমাৰ যাবলৈ বহুতখিনি সুবিধা হ'ব। হয়, বহুতখিনি সুবিধা হয়। সেইখিনিয়ে মই ক'বলগীয়া। তেওঁলোকে ফাইনেন্সিয়েল এছিষ্টেঞ্চ তেওঁলোকে প্ৰভাইড কৰিছে। অসমৰ 4জন খেলুৱৈ নিৰ্বাচিত হৈছিলে: এম্ফু বগজান, হানি আলী, কস্তুৰী কলিতা আৰু জিয়ান চৌধুৰী। প্ৰত্যেককে উকাৰ ফালৰ পৰা, ইউনিফাইড কাৰাটে সন্থাৰ ফালৰ পৰা তেওঁলোকে ফাইনেন্সিয়েল এছিষ্টেঞ্চ অলপ প্ৰদান কৰিছে। আৰু লগতে আমাৰ কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যন আমাক যথেষ্টখিনি ফাইনেন্সিয়েল ছাপোৰ্ট দিয়ে। কিন্তু আপোনাক সকলোৱে গম পায় যে এটা ফৰেইন ট্ৰিপ কৰিবৰ কাৰণে ইমানটো ফাইনেন্সিয়েল এছিষ্টেঞ্চে কাভাৰ নকৰেগৈ। গতিকে সেইকাৰণে ভাবিছোঁ আমি যে আশা কৰোঁ অনুষ্ঠান প্ৰতিষ্ঠানেই হওক বা চৰকাৰৰ বা কোনো স্পৰ্টছ ডিপাৰ্টমেণ্টেই হওক, যে আমাক অলপমান সহায় কৰে, যাতে আমি প্লেয়াৰখিনিক এটা উন্নত স্থান দি পেলাই তেওঁলোকক পদক পাই আনিবলৈ আমি সক্ষম হওঁ। ধন্যবাদ।